সংস্কৃত ভাষাত সংখ্যাসমূহক পুলিংগ, স্ত্ৰীলিংগ, ক্লীবলিংগ অনুসৰি ভাগ কৰা হয় 1ৰ পৰা 4লৈকে। অৰ্থাৎ 1ৰ পৰা 4লৈকে সংখ্যাকেইটা লিংগ অনুসৰি বেলেগ বেলেগ হয়। সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি দেৱবাণী সংস্কৃতম শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ 8ম শ্ৰেণীৰ 8মঃ পাঠঃ সংখ্যাবাচক পূৰণবাচক পদপুৰিগহ পাঠটি আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। 8মঃ পাঠঃ সংখ্যাবাচক পূৰণবাচক পদপুৰিগহ। গতিকে ইয়াত এটা কথা মন কৰিবা যে পুলিংগ, স্ত্ৰীলিংগ আৰু ক্লীবলিংগ এই তিনিটা ভাগত 1ৰ পৰা 4লৈকে সংখ্যাকেইটা বেলেগ হ'ব আৰু ইয়াৰ পিছত যিমানখিনি সংখ্যা থাকিব সকলো একে লিংগতে থাকিব। যেনেধৰণে পুলিংগত নৰহ মানে একহ, স্ত্ৰীলিংগত একা, ক্লীবলিংগত একম। আকৌ দুই সংখ্যাটো দ্ৰৌ, দ্বে, দ্বে, ত্ৰয়ঃ, ত্ৰিশঃ, ত্ৰীণি, চত্বাৰঃ, চতস্ৰঃ, চত্বাৰি। 4লৈকে সংখ্যাকেইটা হ'ল, কিন্তু তাৰপিছত পঞ্চ, সপ্ত, দশম যিমান সংখ্যা গৈ থাকিব আমাৰ সেইখিনি একেটা হেৰিয়াতে থাকিব। গতিকে এতিয়া তোমালোকক পাঠটো বুজিবৰ কাৰণে প্ৰথম 1ৰ সংখ্যা তাৰপিছত 2 সংখ্যা কেনেকৈ ভাগ কৰি কৰি অসমীয়া অনুবাদটো দেখুওৱা হৈছে চোৱা। যে একহ নৰহ, একা গায়িকা, একং নগৰম। ইয়াত তিনিটা লিংগ দিয়া হৈছে। প্ৰথমতে পুলিংগ, তাৰপৰা স্ত্ৰীলিংগ, তাৰপৰা ক্লীবলিংগ। গতিকে এজন মানুহ, এগৰাকী গায়িকা, এখন নগৰ। দেশস্য নাগৰিকঃ এখন দেশৰ নাগৰিক। একস্যা নায়িকায়াः অভিনয়ঃ এগৰাকী নায়িকাৰ অভিনয়। একস্য ফলস্য ৰসঃ এটা ফলৰ ৰস। দ্বৌ বাহুঃ দ্বে বিদ্যে দ্বে ফলে দুখন হাত বা বাহু, আচলতে বাহু বুলি ক'ব লাগিব, দুখন বাহু, দুটা বিদ্যা, দুটা ফল। ত্ৰয়ঃ গুণাঃ তিনিটা গুণ। ত্ৰিশঃ তনয়াঃ তিনিগৰাকী বা তিনিজনী কন্যা। ত্ৰীণি নাটকানি তিনিখন নাটক। চত্বাৰঃ বেদাঃ চতস্ৰঃ শাখা চত্বাৰি যুগানি। চত্বাৰঃ বেদাঃ মানে 4খন বেদ। চতস্ৰঃ শাখাঃ 4টা শাখা। চত্বাৰি যুগানি 4টা যুগ। অস্মিন বৃক্ষে পঞ্চসু শাখাসু পঞ্চ বিহগাঃ তথা পঞ্চ ফলানি সন্তি। এই গছজোপাৰ 5টা ডালত 5টা চৰাই আৰু 5টা ফল আছে। গতিকে ইয়াত চোৱা 5 সংখ্যাৰ ক্ষেত্ৰত একেই ব্যৱহাৰ হৈছে, চবতে পঞ্চই ব্যৱহাৰ হৈছে, কিন্তু তাৰপিছত 4 সংখ্যাটো ব্যৱহাৰ কৰোঁতে কিন্তু বেলেগ বেলেগ হ'ল। অস্যা শ্ৰেণীং বিংশতিঃ ছাত্ৰাস্তথা বিংশতিঃ ছাত্ৰ্য বিদ্যন্তে। এই শ্ৰেণীত 20জন ছাত্ৰ আৰু 20জনী ছাত্ৰী আছে। ত্ৰিংশত শিশৱঃ ত্ৰিংশত স্ত্ৰিয়ঃ ত্ৰিংশত ফলানি। 30টা শিশু, 30গৰাকী মহিলা আৰু 30টা ফল। গতিকে ইয়াত দেখিছা 4ৰ পিছত যিমান সংখ্যা ব্যৱহাৰ হৈছে সকলো একেধৰণেই আছে। শতং পণ্ডিতাঃ শতং নদ্যঃ শতং বাক্যানি। অৰ্থাৎ 100জন পণ্ডিত, 100খন নদী, 100টা বাক্য। তয়ো বিংশতি গ্ৰন্থাঃ দ্বাত্ৰিংশত নায়্যঃ ত্ৰয়ত্ৰিংশত ৰূপকানি। 23খন গ্ৰন্থ, 32গৰাকী নাৰী আৰু 23 টকা। এতিয়া আমি সংখ্যাবাচক শব্দবোৰ চালোঁ। এতিয়া চাওঁ পূৰণবাচক শব্দবোৰ। পূৰণবাচক শব্দ বুলি ক'লে কোনবোৰ কয়? আমি যে ব্যৱহাৰ কৰোঁ প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ এইখিনি শব্দ যে ব্যৱহাৰ কৰোঁ এইখিনি কোৱা হয় পূৰণবাচক শব্দ। গতিকে সেই পূৰণবাচক শব্দবোৰ কেনেকৈ আছে চোৱা। প্ৰথমঃ পুত্ৰঃ প্ৰথমা কন্যা, প্ৰথমং পুস্তকম। প্ৰথমঃ পুত্ৰঃ মানে প্ৰথম পুত্ৰ বা সন্তান। প্ৰথমা কন্যা প্ৰথমগৰাকী কন্যা। প্ৰথমং পুস্তকম প্ৰথমখন কিতাপ। দ্বিতীয় বিভাগঃ দ্বিতীয় শ্ৰেণী দ্বিতীয়ং স্থানম। দ্বিতীয় বিভাগ, দ্বিতীয় শ্ৰেণী, দ্বিতীয় স্থান। তৃতীয় দিৱসঃ তৃতীয়া বিভক্তি তৃতীয়ং নেত্ৰম। তৃতীয় দিন, তৃতীয়া বিভক্তি, তৃতীয় নয়ন। পঞ্চম অধ্যায়ঃ পঞ্চমী তিথি পঞ্চমং কাৰণম। পঞ্চম অধ্যায়, পঞ্চমী তিথি, পঞ্চম কাৰণ। সপ্তমঃ পাঠঃ
त्रिंशत्तमो अध्यायः त्रिंशो अध्यायः सप्तमः अर्थात सप्तम पाठ 30तम अध्याय 30तम अध्याय संस्कृत 30 अध्यायक त्रिंशोध्यायः বা त्रिंशत्तम এই দুইটা শব্দ ব্যৱহাৰ কৰি ক'ব পাৰি त्रिंशत्तमी सृष्टिः त्रिंशी सृष्टिः 30তম सृष्टि त्रिंशत्तम अधिवेशनम अर्थात 30তম अधिवेशन द्वाविंशतितम द्वाविंशतः 22তম বা 22 নম্বৰ द्वाविंशतम त्रयोत्रिंशत् द्वाविंशत अर्थात 32 त्रयोत्रिंशत् 33 আজিলৈ পাঠিমানতে সামৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ প্ৰশ্নোত্তৰসমূহ লৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা নমো নমঃ